বৃহস্পতিবাৰৰ দিনটোত এটা খবৰক লৈ ক্ৰিকেট প্ৰেমীসকলৰ মাজত ব্যাপকভাৱে চৰ্চা চলে। যি সময়ত ভাৰত আৰু ইংলেণ্ডৰ মাজত দ্বিতীয় এদিনীয়া অনুষ্ঠিত হৈ আছিল, তেতিয়া হঠাৎ কেইবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত এই খবৰটোক লৈ চৰ্চা চলে। এই খবৰটো হয়তো আপোনালোকে ইতিমধ্যে সামাজিক মাধ্যম নাই বা বাতৰি কাকত নাই বা সংবাদ মাধ্যমত দেখিছে। আৰু এই খবৰটো হৈছে হিটমেন ৰোহিত শৰ্মাক ভাৰতীয় ক্ৰিকেট দলৰ পৰা বিদায় ল'বলৈ হেঁচা প্ৰয়োগ কৰা হৈছে। আপুনি ঠিকেই শুনিছে। সকলোৱে ভাবিছিলে 2027 বিশ্বকাপত এদিনীয়া বিশ্বকাপত আমি ৰোহিত শৰ্মা আৰু বিৰাট কোহলিৰ যুটিক অৰ্থাৎ ৰকৰ যুটিক দেখিবলৈ পাম। এবাৰ ইংলেণ্ডতো ৰকৰ সেই যুটি দেখিবলৈ পোৱা গৈছে আৰু সকলোৱে ভাবিছিল যে বিগত সময়ত এদিনীয়া বিশ্বকাপত যিদৰে শেষৰ পৰ্যায়ত অষ্ট্ৰেলিয়াৰ হাতত ভাৰত পৰাজিত হৈছিলে, এই সপোন ৰোহিত শৰ্মাই এইবাৰ পূৰণ কৰিব বিশ্বকাপ বিজয়ৰ যোগেদি। কিন্তু ৰোহিত শৰ্মাৰ বাবে যেন এই সপোন এতিয়া সপোন হৈ থকাৰ সম্ভাৱনা আছে, কিয়নো একাংশ সংবাদ মাধ্যমত দাবী কৰা অনুসৰি BCCIৰ তৰফৰ পৰা গৌতম গম্ভীৰ, অজিত আগাৰকাৰ আৰু টিম মেনেজমেণ্টৰ তৰফৰ পৰা ৰোহিত শৰ্মাক কৈ দিয়া হৈছে যে ৰোহিত শৰ্মা হয়তো আগন্তুক সময়ত বিশ্বকাপত নাথাকিব, মূল দলত তেখেতক স্থান দিয়া নহ'ব আৰু সেই কথা হিটমেনক অৱগত কৰি দিয়া হৈছে। লৰ্ডছত দেওবাৰে জুলাই 19 তাৰিখে হয়তো ৰোহিত শৰ্মাক শেষৰ বাৰৰ বাবে ভাৰতীয় জাৰ্চিত দেখিবলৈ পোৱা যাব আৰু সেইখন এদিনীয়াই তেখেতৰ বাবে অন্তিম এদিনীয়া হ'ব পাৰে। আৰু ইয়াৰ লগে লগে এতিয়া প্ৰশ্ন উত্থাপিত হৈছে ক্ৰিকেট প্ৰেমীসকলৰ মাজত, যিগৰাকী ৰোহিত শৰ্মাই প্ৰায় 15 পৰা 18 বছৰ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিলে, যিগৰাকী ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় চেম্পিয়নছ ট্ৰফি জিকিলে, যিগৰাকী হিটমেনৰ নেতৃত্বত ভাৰতীয় T20 বিশ্বকাপ জিকিলে, যিগৰাকীৰ নেতৃত্বত ভাৰতে আনডিফিটেড হৈ থাকি শেষৰ পৰ্যায়ত ফাইনেলত ODI বিশ্বকাপত পৰাজিত হ'ল, অৰ্থাৎ বিশ্বকাপ চোৱাৰ পৰা মাত্ৰ এখোজ দূৰত থাকিলে, সেইগৰাকী ৰোহিত শৰ্মাক সঁচাকৈ ভাৰতীয় দলৰ পৰা বাহিৰ কৰি দিয়াৰ বাবে পৰিকল্পনা কৰিছে নেকি গৌতম গম্ভীৰ আৰু অজিত আগাৰকাৰ। সেইগৰাকী ৰোহিত শৰ্মাক 2027 বিশ্বকাপৰ বাবে এটা সুযোগো এই মুহূৰ্তত দিব বিচৰা নাই নেকি ভাৰতীয় ক্ৰিকেট মেনেজমেণ্টে। এনেকুৱা বহু প্ৰশ্ন এই মুহূৰ্তত ভাৰতীয় ক্ৰিকেট প্ৰেমীসকলৰ মনত আছে। আপোনালোকে কি ভাবে যে এইগৰাকী ৰোহিত শৰ্মাক 2027 বাবে এটা সুযোগ দিয়াৰ প্ৰয়োজন নাছিল নেকি? নমস্কাৰ, মই জ্যোতিদীপ বৈশ্য। ভাৰতত যেতিয়া ক্ৰিকেটৰ কথা হয়, আমাৰ প্ৰজন্মটোৱে কথা পাতে দুগৰাকী খেলুৱৈক লৈ। এগৰাকী হৈছে ৰোহিত শৰ্মা আৰু আনগৰাকী হৈছে বিৰাট কোহলি। এই দুয়োগৰাকী ৰকৰ যুটি আমি দীঘলীয়া সময় ধৰি ভাৰতীয় ক্ৰিকেটত দেখি আহিছোঁ। বিভিন্ন সময়ত ভাৰতীয় ক্ৰিকেটত যেতিয়া বিপৰ্যয় হয়, বিপদ হয়, সেই সময়ত এই দুয়োগৰাকী খেলুৱৈয়ে ভাল প্ৰদৰ্শন কৰি টিম ইণ্ডিয়াক নেতৃত্ব দি আহিছে। আজি আমি আপোনালোকক ক'ব বিচাৰিছোঁ ৰোহিত শৰ্মাৰ কথা। এইগৰাকী ৰোহিত শৰ্মাই বিগত 15 পৰা 18 বছৰ ধৰি ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি আহিছিল আৰু পিছৰ পৰ্যায়ত এগৰাকী অধিনায়ক হিচাপেও ৰোহিত শৰ্মা উজ্বলি উঠিছিল। ৰোহিত শৰ্মাই এদিনীয়া ক্ৰিকেটত ভাৰতীয় দলক এটা নতুন পৰ্যায়লৈ লৈ গৈছিল। T20 বিশ্বকাপৰ ক্ষেত্ৰতো ভাৰতক জয়ৰ সোৱাদ দিছিলে আৰু শেহতীয়াকৈ চেম্পিয়নছ ট্ৰফিটো ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতে জয়লাভ কৰিবলৈ সক্ষম হৈছিল। এয়া আছিলে অধিনায়ক হিচাপে ৰোহিত শৰ্মাৰ প্ৰদৰ্শন। এগৰাকী বেটছমেন হিচাপে আমি আপোনালোকক ৰোহিতৰ কথা কোৱাৰ প্ৰয়োজন নাই। হিটমেন ৰোহিতে যেতিয়া এটাৰ পিছত আনটাকৈ 6 মাৰে, প্ৰতিপক্ষৰ বোলাৰসকলৰ কনফিডেন্স সম্পূৰ্ণৰূপে ভাঙি যায়। কিন্তু এইগৰাকী ৰোহিত শৰ্মাৰ হয়তো আমি আৰু দেখিবলৈ নাপাম ভাৰতীয় জাৰ্চি পৰিধান কৰি টিম ইণ্ডিয়াক নেতৃত্ব দিয়া। লৰ্ডছত হয়তো ৰোহিত শৰ্মাৰ বাবে অন্তিমখন এদিনীয়া হ'ব। ইণ্ডিয়ান এক্সপ্ৰেছৰ পৰা আৰম্ভ কৰি একাংশ সংবাদ মাধ্যমত এয়া দাবী কৰি কোৱা হৈছে যে ভাৰতৰ টিম মেনেজমেণ্টৰ তৰফৰ পৰা গৌতম গম্ভীৰ, অজিত আগাৰকাৰৰ তৰফৰ পৰা ৰোহিত শৰ্মাক অৱগত কৰা হৈছে যে তেখেতক আৰু ভাৰতীয় দলত স্থান দিব বিচৰা হোৱা নাই। 2027 বিশ্বকাপৰ বাবে নতুন দল গঠন কৰিব লাগে আৰু ৰোহিত শৰ্মাৰ পৰিৱৰ্তে যশস্বী জয়সৱালক অপেনাৰ হিচাপে বেক কৰিছে টিম মেনেজমেণ্টে। এই কথা গম পোৱাৰ পাছত ৰোহিত শৰ্মাৰ যথেষ্ট ক্ষুণ্ণ হৈ পৰা বুলিও জানিব পৰা গৈছে। BCCIৰ নেতৃত্বসকলৰ সৈতে ৰোহিতে কথা পতাৰ চেষ্টা কৰে আৰু দাবী কৰা হৈছে যে ৰোহিতৰ তৰফৰ পৰা কোৱা হৈছে যে আগন্তুক বিশ্বকাপ যি 2027 অনুষ্ঠিত হ'ব, এই বিশ্বকাপত তেওঁ এটা সুযোগ বিচাৰিছে। যিটো সপোন বিগত সময়ৰ এদিনীয়া বিশ্বকাপত পূৰ কৰিব নোৱাৰিলে, এই সপোনটো ৰোহিত শৰ্মাই পূৰ কৰিব বিচাৰিছে। কিন্তু BCCIৰ তৰফৰ পৰা গম্ভীৰ, আগাৰকাৰৰ তৰফৰ পৰা ক'বলৈ চেষ্টা কৰা হৈছে ৰোহিত শৰ্মাৰ ফিটনেছ বৰ্তমান সময়ত ভাল নহয়, ৰোহিত শৰ্মাৰ ফৰ্মো যথেষ্ট নাই, কিয়নো বিগত দুখন এদিনীয়াটো ৰোহিত শৰ্মাই বৰ বিশেষ প্ৰদৰ্শন কৰা নাই। যদিহে লৰ্ডছত তেওঁ ভাল প্ৰদৰ্শন নকৰে, তেখেতক হয়তো টিম ইণ্ডিয়াই কৈ দিব যে আপোনাক বাদ দি আমি আগৰ কথা চিন্তা কৰিছোঁ। এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে লৰ্ডছৰ দিনাই ৰোহিত শৰ্মাই এদিনীয়া ক্ৰিকেটৰ পৰা সন্ন্যাস ল'ব নেকি বা এদিনীয়া ক্ৰিকেটৰ পৰা বিদায় দিব নেকি? এই খবৰ বিয়পি পৰাৰ লগে লগে ক্ৰিকেট প্ৰেমীসকলৰ মাজত যথেষ্ট প্ৰশ্ন আছে, কিয়নো মনত পেলাব পৰিৱৰ্তনৰ কথা কৈ গৌতম গম্ভীৰে ভাৰতীয় দলত ব্যাপক চেঞ্জ কৰিছিল। অজিত আগাৰকাৰে পুৰণা খেলুৱৈসকলক বাদ দিব বিচাৰিছিল।
তাৰ পাছত বৰ্তমান সময়ত টি20ত ভাৰতীয় দলৰ অৱস্থা কি, টেষ্টত ভাৰতীয় দলৰ অৱস্থা কি, সেয়া আমি সকলোৱে দেখা পাইছোঁ। একমাত্ৰ ODI ফৰ্মেটটোৱে হয়তো ভাৰতে বৰ্তমান সময়ত যুঁজি আছে আৰু বহুতে ক'ব বিচাৰিছে ৰোহিতৰ নিচিনা খেলুৱৈক যদি এইদৰে 2027ৰ বাবে এটা সুযোগ নিদি আঁতৰাই দিয়া হয়, হয়তো ভাৰতীয় দলৰ ওপৰত ই বেয়াকৈ ইম্পেক্ট পেলাব পাৰে। দ্বিতীয়তে ভাৰতৰ নতুন খেলুৱৈসকলে ফ্লেট পিটছত যথেষ্ট ভাল খেলে, দেশত যেতিয়া খেল খেলে তেওঁলোকে এটাৰ পিছত আনটাকৈ ৰেকৰ্ড খেলে, কিন্তু যেতিয়াই বিশ্বকাপ বা আন প্ৰতিযোগিতা দেশৰ বাহিৰত যেতিয়া অনুষ্ঠিত হ'ব, য'ত ফ্লেট পিটছ নাথাকিব, বাউন্সি ট্ৰেক থাকিব, শ্ল' পিটছ থাকিব, তাত এই খেলুৱৈসকলে ভালকৈ ক্ৰিকেট খেলিব পৰা। তেওঁলোকে কম সময়তে আউট হৈ যায়, তেওঁলোকে প্ৰেছাৰ সহিব নোৱাৰে। কিন্তু যিসকল ছিনিয়ৰ খেলুৱৈ আছিলে, কিয় লাগিলে ৰোহিত হওক, বিৰাট কোহলি হওক, KL ৰাহুল হওক বা অন্যান্য জসপ্ৰীত বুমৰাহ হওক, এইসকল পুৰণি খেলুৱৈয়ে ভাৰতীয় দলটোক, বিশেষকৈ এদিনীয়া দলটোক যথেষ্ট শক্তিশালীভাৱে প্ৰতিনিধিত্ব কৰি অহাই নহয় ধৰি ৰাখিছিল। গতিকে বহুতে ক'ব বিচাৰিছে যে এইগৰাকী ৰোহিত শৰ্মা 27ৰ বিশ্বকাপত থকাটো অত্যন্ত প্ৰয়োজনীয় আছিল। ৰোহিত শৰ্মাৰ তৰফৰ পৰা এই কথা ক'বলৈ চেষ্টা কৰা হৈছে, কিন্তু বৰ্তমান সময়ত যিসমূহ খবৰত দাবী কৰা হৈছে যে ৰোহিতৰ এই কথাক গুৰুত্ব দিয়াত, কোনো সংবাদ মাধ্যমত দাবী কৰিছে ৰোহিত শৰ্মা এই সমগ্ৰ প্ৰসংগ জয় শাহৰ সৈতেও আলোচনা কৰিছে। অৱশ্যে শেষৰ পৰ্যায়ত যদি জয় শাহে এণ্ট্ৰি মাৰে, গৌতম গম্ভীৰ আগাৰকাৰক কয় যে ৰোহিতক এতিয়াই এইদৰে বিদায় দিব নালাগে, ৰোহিতক আগন্তুক সময়ত 27ৰ বিশ্বকাপত এটা সুযোগ দিব লাগে, তেতিয়া হয়তো প্ৰেক্ষাপট সলনি হৈ পৰিব পাৰে। কিন্তু বৰ্তমানলৈকে যি খবৰ, এই খবৰ অনুসৰি ৰোহিত শৰ্মাৰ পিতৃ মাতৃও আনকি ইংলেণ্ডলৈ যাত্ৰা কৰিছে শেষৰখন খেলৰ বাবে, আৰু বহুতে ধাৰণা কৰিছে এই খেলখনতে ৰোহিত শৰ্মাই এদিনীয়া ক্ৰিকেটৰ পৰা বিদায় ল'ব। বিশেষকৈ দ্বিতীয় এদিনীয়া চলি থকাৰ সময়তে এটা বিশেষ ফুটেজ, এখন বিশেষ ফটো যথেষ্ট চৰ্চিত হৈ পৰিছিল। পেভিলিয়নত বহি আছিলে বিৰাট কোহলি, ৰোহিত শৰ্মা আৰু জসপ্ৰীত বুমৰাহ। সেই সময়ত কোহলিৰ যদি আপুনি মুখখন চাই যথেষ্ট বিষণ্ণ হৈ আছিল। বহুতে এই দৃশ্য দেখাৰ পিছত সামাজিক মাধ্যমত ঠাৱৰ কৰিছে, হয়তো ৰোহিত শৰ্মাই কোহলি বা বুমৰাহক জনাইছে যে তেখেতৰ ক্ৰিকেটৰ পৰা তেখেতে বিদায় ল'ব, এদিনীয়া ক্ৰিকেটৰ পৰা, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা তেওঁ বিদায় ল'ব, আৰু সেই কথা গম পোৱাৰ পাছতেই বিৰাট কোহলি এইদৰে বিষণ্ণ হৈ পৰিছে। অৱশ্যে এয়া সম্পূৰ্ণৰূপে স্পেকুলেশ্যন, এয়া সম্পূৰ্ণৰূপে সকলোৱে কৰা এক ধাৰণা, কিমান দূৰ সঁচা সেয়া জানিব নোৱাৰি, কিন্তু সামাজিক মাধ্যমত এই ফটোখনক লৈ যথেষ্ট চৰ্চা চলিছে। কল্পনা কৰক, যিসকলে এটা সময়ত ক্ৰিকেট চাইছিলে, আমাৰ শৈশৱৰ সময়ত আমি ক্ৰিকেট চাইছিলোঁ যেতিয়া প্ৰথমতে শচীন তেণ্ডুলকাৰ আৰু তাৰ পাছত মহেন্দ্ৰ সিং ধোনী, আৰু পিছৰ পৰ্যায়ত বিৰাট কোহলি আৰু ৰোহিত শৰ্মা অৰ্থাৎ ৰকৰ জ্যোতিক আমি দেখা পাইছোঁ। এই দুয়োগৰাকী যেতিয়ালৈকে খেলপথাৰত থাকে তেতিয়ালৈকে আমি জানো যে ভাৰতীয় দলে ভাল প্ৰদৰ্শন কৰিব, বা যিমান বিপদ হ'লেও এই দুয়োগৰাকী খেলুৱৈ বিপদৰ পৰা আঁতৰাই আনিব। বহুতে ভাবিছিলে 27ৰ বিশ্বকাপত অন্তিম বাৰৰ বাবে আমি দেখিবলৈ পাম ৰকক, দ্য লাষ্ট ডেন্স তেওঁলোকৰ দেখিবলৈ পাম, আৰু বিশ্বকাপত এটা ইতিহাসৰ তেওঁলোকে চেষ্টা কৰিব। কিন্তু 41 বছৰীয়া ৰোহিত শৰ্মাৰ ফিটনেছক লৈ হৈমান হ'ব পৰা নাই BCCI, হৈমান নহয় গৌতম গম্ভীৰ আৰু অজিত আগাৰকাৰ, যাৰ বাবে ৰোহিত শৰ্মাক কোৱা হৈছে যে আপুনি মূল দলৰ পৰা নতুন খেলুৱৈসকলৰ বাবে স্থান এৰি দিয়ক, আৰু হয়তো সেইবাবেই দেওবাৰৰ দিনটোত শেষৰ বাৰৰ বাবে ৰোহিত শৰ্মাক আমি দেখিবলৈ পাম। ৰোহিত শৰ্মাৰ যদি ষ্টেটিষ্টিক্স আপোনালোকে চাই, ইতিমধ্যে ৰোহিত শৰ্মাই টেষ্ট আৰু টি20ৰ পৰা বিদায় লৈছে। ODIত বৰ্তমানলৈকে তেওঁ 287খন খেলত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছে, য'ত 11,700তকৈও অধিক ৰান কৰিছে, 33টাকৈ শতৰান আছে, 65টাকৈ তেখেতৰ অৰ্ধ শতৰান আছে। এগৰাকী খেলুৱৈক ইমান সহজতে ভাৰতীয় টীমৰ পৰা বাহিৰ কৰি দিয়াটো গম্ভীৰ নাইবা আগাৰকাৰৰ বাবে সম্ভৱ নহ'ব, কিয়নো ৰোহিত শৰ্মাই সময়ে সময়ে প্ৰমাণ কৰি আহিছে যে খেলুৱৈ হিচাপে তেওঁ যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে। শেহতীয়াকৈ ৰোহিত শৰ্মাই নিজৰ ফিটনেছৰ ওপৰতো কাম কৰিছে, কিন্তু ক'ৰবাত নহয় ক'ৰবাত এটা ডাঙৰ প্ৰশ্ন আছে। যিসকল চিলেক্টৰ আছে, যিসকল কোচ আছে, তেওঁলোকে ক'ব বিচাৰিছে যে নতুন এটা দল 27ৰ বিশ্বকাপৰ বাবে গঠন কৰিব লাগে, আৰু সেইবাবেই ৰোহিত শৰ্মাক মূল দলত স্থান নাই, তেখেতক তাৰ পৰা আঁতৰাই দিব। এতিয়া প্ৰশ্ন উত্থাপিত হ'ব, সঁচাকৈ ৰোহিত শৰ্মাই দেওবাৰে অন্তিম বাৰৰ বাবে ক্ৰিকেট খেলিব নেকি? ৰোহিত শৰ্মাৰ সেয়া লাষ্ট ডান্স হ'ব নেকি? 27ৰ বিশ্বকাপত জয়ৰ যি ৰোহিত শৰ্মাৰ সপোন থাকি গ'ল, এদিনীয়া বিশ্বকাপৰ ট্ৰফি জয়ৰ যি সপোন থাকি গ'ল, সেই সপোন ক'ৰবাত আধৰুৱা হৈ থাকি যাব নেকি? এই প্ৰশ্নটো ৰোহিত শৰ্মাৰ হিটমেনৰ ফেনসকলৰ মনতো ক'ৰবাত নহয় ক'ৰবাত থাকি যাব। আমি আশা কৰিছোঁ এই বাতৰি মিছা হওক, যিবিলাক কথা কৈ থকা হৈছে সেইবিলাক মিছা হওক, জয় শাহে সিদ্ধান্ত লওক আৰু ৰোহিত শৰ্মাক 27ৰ বিশ্বকাপৰ বাবে শেষৰ বাৰৰ বাবে এটা সুযোগ দিয়া হওক। এই সমগ্ৰ বিষয়টোক লৈ আপোনালোকে কি ভাবে? ৰোহিত শৰ্মাৰ নিচিনা এগৰাকী খেলুৱৈক এটা সুযোগ নিদিয়াকৈ ভাৰতীয় দলৰ পৰা আঁতৰ কৰি দিয়াটো কিমান দূৰ সমীচীন? আপোনালোকৰ মতামত আমাক জনাবলৈ নাপাহৰিব। যদি চেনেলটো নতুনকৈ চাই আছে, আমাৰ চেনেলটো আপোনালোকে ফ'ল' আৰু ছাবস্ক্ৰাইব কৰি দিব। তাৰ লগতে ভিডিঅ'টো ভাল পালে আৰু এই কথাবিলাকক লৈ যদি আপোনালোকে একমত হয়, ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।